নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ স্বাগতম মই উজশ্ৰীয়ে আজি সপ্তম শ্ৰেণীৰ 4 নম্বৰ অধ্যায় সৰল সমীকৰণ পাঠটিৰ অনুশীলনী 4.3 আৰু কেইটামান প্ৰশ্ন লৈ আহিছো তেনেহলে আহাচোন চাও কি প্ৰশ্ন আছে ইয়াতে 12 নম্বৰ প্ৰশ্নটোত আছে তিনিটা ক্ৰমিক সংখ্যাৰ যোগফল 48 হলে সংখ্যা তিনিটা নিৰ্ণয় কৰা আমাক কি কৈছে তিনিটা ক্ৰমিক সংখ্যা এবাৰ যুগ্ম বা অযুগ্ম হেতু ধৰা নাই ডাইৰেক্ট কৈছে যে তিনিটা ক্ৰমিক সংখ্যা আৰু আমি জানো তিনিটা ক্ৰমিক সংখ্যা হলে সদায় আমি এনেকৈ ধৰিব লাগিব ধৰা হল তুমি যদি ভাবা মনত যে ক্ৰমিক সংখ্যা তিনিটা এনেকৈ আহিব 5 6 7 হয়নে আমি প্ৰথম সংখ্যাটো কি ধৰিম x ধৰিম ঠিক আছে যে 6 পাব কাৰণে x ৰ লগত কিমান যোগ কৰিব লাগিব +1 হয় নহয় তেতিয়াহে কি হ'ব 5 + 1 কি পাম 6 পাম ঠিক তেনেকৈ 7 টো পাব কাৰণে আমি কি কৰিব লাগিব x ৰ লগত +2 কাৰণ x ত কি আছে 5 + 2 হলে ইফালে হ'ব 7 তো এনেকৈ আমি কি ধৰিব লাগিব এতিয়া ক্ৰমিক সংখ্যা কিটা কি ধৰিব লাগিব এটা x + 1 আৰু এটা কি ধৰিব লাগিব x + 2 ধৰিব লাগিব তো এতিয়া আমি কৰিম ইয়াতে সমাধান বা সলিউশন যেটো লেখা ধৰা হল ক্ৰমিক সংখ্যা তিনিটা ক্ৰমে x + 1 আৰু x + 2 আমি এনেকৈ লিখি দিলো তো এতিয়া প্ৰশ্নৰ মতে কি কৈছে যে এই তিনিটা ক্ৰমিক সংখ্যাৰ যোগফল 48 হ'ব বুলি আমাক কৈছে এতেকে প্ৰশ্ন মতে কি হ'ব x + x + 1 + x + 2 ইকুৱেল কিমান হ'ব 48 implies x তিনিটা আছে সো কিমান হ'ব 26 + 1 + 2 3 হ'ব ইফালে হল 48 implies 26x equal 48 3 to ইফালে যাব -3 হ'ব implies x equal কি হ'ব এইখিনি মাইনাস কৰোতে পালো 45 আৰু ইয়াৰে 3 টো ইয়াতে হৰণ হ'ব সো 3 ৰে এটো কেইবাৰ যাব 1 আৰু 5 এতেকে x টো আমি কি পালো 15 পালো তো নেক্সট স্লাইডত লিখিব লাগিব এতেকে নই ক্ৰমিক সংখ্যা তিনিটা ক্ৰমে x ৰ জাগাত কি পালো আমি ক্ৰমে কি হল 15 পালো আৰু নেক্সট টো কি হ'ব 15 + 1 16 আৰু 15 + 2 টো কি হ'ব 17 তো এইটোৱে হল এই প্ৰশ্নটোৰ উত্তৰ নেক্সট 2 নম্বৰ প্ৰশ্নটো চোৱা কি দিছে দুটা সংখ্যাৰ যোগফল 40 এটা সংখ্যা আনটোতকৈ 10 বেছি সংখ্যা দুটা নিৰ্ণয় কৰা আমাক দুটা সংখ্যা দিছে আৰু কৈছে যে এই দুটা সংখ্যাৰ যোগফলটো কিমান বুলি কৈছে 40 বুলি কৈছে আৰু কৈছে যে এটা সংখ্যা আনটোতকৈ 10 বেছি তেনেহলে আমি কি কৰিব লাগিব ইয়াতে এটা সংখ্যা x ধৰিলো নেক্সট সংখ্যাটো হ'ব x +
10 সো হেনেকে হে দুটা সংখ্যা আমি কি কৰিব লাগিব যোগ কৰি পেলাই x ৰ মানটো উলিয়াব পাৰিম ধৰা হল এটা সংখ্যা x এতেকে আনটো সংখ্যা হ'ব 10 বেছি অৰ্থাৎ x plus 10 এটো হল এতিয়া কি কৰিব লাগিব প্ৰশ্নৰ মতে দুটা যোগ কৰিব দিছে অৰ্থাৎ x plus 10 equal 40 implies x হ'ব twice x equal 40 এটো 10 এইফালে যাব minus 10 হ'ব next twice x equal 40 minus 10 30 implies x equal 30 by 2 ৰে এটো 15 বাৰ এতেকে x টো আমি কি পালো 15 x টো আমি পালো 15 সো এতিয়া লাষ্টত আমি লিখি দিব লাগিব সংখ্যা কেইটা কি এতেকে নিৰ্ণয় সংখ্যাটো হল x ত কি পাইছিলো 15 আৰু আনটো সংখ্যা হল x plus 10 আছিলে ন এটো হ'ব 15 plus 10 equal 25 এটা সংখ্যা 15 আৰু এটা সংখ্যা হল 25 the next 4 নম্বৰ প্ৰশ্নটো চোৱা ইয়াতে কি দিছে দুটা সংখ্যাৰ অনুপাত 8:3 সংখ্যা দুটাৰ বিয়োগফল 60 হলে সংখ্যা দুটা নিৰ্ণয় কৰা এতিয়া অনুপাতটো দিয়া আছে অনুপাতটো আমি এটা ধৰিব পাৰো 8x আৰু এটা ধৰিব পাৰো 28x ধৰা হল সলিউশন দিয়া ধৰা হল প্ৰথম সংখ্যাটো কিমান ধৰিম আমি 8x এতেকে দ্বিতীয় সংখ্যাটো 28x এতেকে প্ৰশ্নমতে কি কৰিব দিছে বিয়োগ কৰিব দিছে 8x minus 28x equal কিমান পাম 60 implies 5x equal 60 implies x equal 60 by 5 so 5 এৰে এটো 12 এতেকে x টো কি পালো আমি 12 so আমি লিখি দিম এতেকে প্ৰথম সংখ্যা টু হল কি আছে 8x equal 8 into 12 মানে কিমান পাম আমি এখিনি 96 দ্বিতীয় সংখ্যাটো হল 5x equal 3 into 12 হলে কিমান হ'ব 36 তো এইটোৱে হল ইয়াৰ উত্তৰ এটা হল 96 আৰু এটা হল 36 নেক্সট দিছে এটা আয়তৰ দিশ প্ৰস্থৰ দুগুণ এটা আয়তৰ দিশ এনেকুৱা প্ৰশ্ন আমি অলৰেডি বহুত কেইটাই কৰিছো
এটা আয়তৰ দিশ প্ৰস্থৰ দুগুণ আয়তটোৰ পৰিসীমা দিয়া আছে 72 সো আমাক উলিয়াব দিছে দিশ আৰু প্ৰস্থ সো ইয়াতে কি দিছে আয়তটোৰ দিশ প্ৰস্থৰ দুগুণ বুলি দিছে সো আমি কি ধৰিম ইয়াতে আয়তটোৰ প্ৰস্থটো আমি x ধৰিব লাগিব ধৰা হল আয়তটোৰ প্ৰস্থ ইকুৱেল x ইয়াতে একক দিয়া নাই আমি সেন্টিমিটাৰে ধৰিম ইটো সেন্টিমিটাৰ আয়তটোৰ প্ৰস্থ আমি ললো 1 সেন্টিমিটাৰ এতেকে আয়তটোৰ দিশ হ'ব কিমান প্ৰস্থৰ দুগুণ অৰ্থাৎ twice x সেন্টিমিটাৰ প্ৰশ্ন মতে কি দিছে আয়তটোৰ পৰিসীমা আয়তটোৰ পৰিসীমা কিমান দিছে 72 সেন্টিমিটাৰ তো আয়তটোৰ পৰিসীমা মানে কি হয় 2 পূৰণ দিশ যোগ প্ৰস্থ এনেকে দিলো ব্ৰেকেটটো এতিয়া দিশটো কিমান আছে দিশ twice x প্লাস ইফালে x ইকুৱেল 72 নেক্সট স্লাইড লওঁ implies আকৌ লিখি দিলো এইখিনি ইকুৱেল দিয়া আছে 72 implies 4x plus twice x equal 72 x ধৰিছো twice x আৰু এইখিনি হ'ল 6x equal 72 implies x equal 72 by 6 এইটো যাব 6 এৰে এবাৰ বলে 12 কে x টো আমি পালো 12 একে নিৰ্ণয় আয়তটোৰ প্ৰস্থ হল কিমান 12 সেন্টিমিটাৰ 12 সেন্টিমিটাৰ আৰু আয়তটোৰ দিশ হল 2 into x আছিলে নহয় twice x তো হ'ব 2 into 12 equal 24 সেন্টিমিটাৰ তো এয়াই হ'ল আয়তটোৰ প্ৰস্থ আমি পালো 12 সেন্টিমিটাৰ আৰু আয়তটোৰ দিশটো পালো 24 সেন্টিমিটাৰ তো আজিৰ প্ৰশ্ন এইগিটা আছিলে 4 নম্বৰটো আমি এনেকে অনুপাত আছিলে কৰি দেখালো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি যিকিটা প্ৰশ্ন মই বুজাই দিলো আশা কৰিছো তোমালোকে ভালদৰে বুজি পাইছা এতিয়ালৈকে নমস্কাৰ ধন্যবাদ